আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ উদ্দেশ্য যে আমি 19 নৱেম্বৰ তাৰিখে আমাৰ চানমাৰী যিখন আমাৰ অভিযান্ত্ৰিক খেলপথাৰ আছে তাতে আমি এটি অনুষ্ঠান আয়োজন কৰিবলৈ লৈছোঁ আৰু সেই অনুষ্ঠানটি হৈছে আমি অতি এজন আদৰৰ চেনেহৰ মৰমৰ শিল্পীক হেৰুৱাইছোঁ আচলতে তেখেত অকল কণ্ঠশিল্পী নহয় সংস্কৃতিৰ সৃষ্টিকৰ্তা গতিকে তেখেতক হেৰুৱাই পেলাই আমি অত্যন্ত দুখিত হৈ আছোঁ বৰ্তমানো কিন্তু তাৰ মাজতে আমাৰ সেই দুখসমূহৰ মাজতো আমি এটা কেনেকৈ তেখেতৰ যি আচলতে জীৱন যাত্ৰাত সৃষ্টি কৰিলে সেইসমূহ জীয়াই ৰখাৰ মানসেৰে আমি এক প্ৰয়াস কৰিছোঁ এক যাতে শান্তিপূৰ্ণ এটা অনুষ্ঠান কৰিব পাৰোঁ সেই অনুষ্ঠানটোৰ জৰিয়তে যাতে আমি যেনে তেনে ধাৱমান হৈছোঁ আচলতে কিন্তু এইখিনি সময়ত জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি সেইখিনি যদিও ছ'চিয়েল মিডিয়াত বা ঠায়ে ঠায়ে যদিও হৈ আছে কিন্তু প্ৰকৃতাৰ্থত আমি ক'ৰবাত যেন তেখেতৰ সৃষ্টিৰাজিক হেৰুৱাই পেলাইছোঁ গতিকে সেই সকলো কথা চিন্তা কৰি তেখেতৰ সৃষ্টিৰাজি লগতে আমাৰ যিখিনি শ্ৰদ্ধা আমাৰ কণ্ঠশিল্পীসকলৰ তৰফৰ পৰা কণ্ঠশিল্পীসকলে শ্ৰদ্ধা নিবেদন কৰাৰ এক প্ৰয়াস কৰি এটা বিশাল আয়োজন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছোঁ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি ক'ব লাগিব গতিকে আমি হাতে হাত ধৰি আচলতে কণ্ঠশিল্পী অসমে এখনি সুন্দৰ শ্ৰদ্ধাঞ্জলি লগতে সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ তৎপৰ হৈছোঁ গতিকে এইখিনি মুহূৰ্তত আপোনালোকৰ সংবাদ মাধ্যমৰ যথেষ্টখিনি সহযোগিতাৰ প্ৰয়োজন আৰু সেইখিনি আমি আন্তৰিকতাৰে অন্তঃকৰণেৰে সেইখিনি কামনা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে এই অনুষ্ঠানটি কৃতকাৰ্য কৰি তুলিব পাৰোঁ তেখেতৰ সৃষ্টিৰাজিক আমি জীৱন্ত কৰি তুলিব পাৰোঁ অনাগত দিনত যাতে নৱপ্ৰজন্মই তেখেতৰ গীত মাত সুঁৱৰি সদায় যাতে তেখেতক অমৰ কৰি ৰাখিব পাৰে সেই প্ৰয়াসেৰে আমি আগবাঢ়িছোঁ গতিকে অনুষ্ঠানটি হ'ব 19 নৱেম্বৰ 2025 5 বজাৰ পৰা আমি 10 বজালৈ সেই অনুষ্ঠানটিৰ পাৰ্মিশ্যন পাইছোঁ আৰু এই অনুষ্ঠানটিত বিশেষকৈ আমি কোনো বেলেগ ব্যক্তিৰ পৰা আমি ধন বা মাননি সংগ্ৰহ কৰা নাই আমি সদৌ অসমৰ কণ্ঠশিল্পীসকলে যোনে যেনেকৈ পাৰে সেয়া অনুদান লৈ পেলাই আমি এই অনুষ্ঠানটো কৰাৰ প্ৰয়াস কৰিছোঁ গতিকে এই অনুষ্ঠানটোত আমাৰ এইটো এটা আচলতে সকলোৰে এটা সাংঘাতিক ধৰণৰ ডিচিশ্যন যে আমি কোনো বেলেগ ব্যক্তিৰ পৰা আমি যাতে অনুদান কালেক্ট নকৰোঁ আমাৰ নিজৰ অনুদানেৰে কণ্ঠশিল্পীসকলৰ অনুদানেৰে এই অনুষ্ঠানটি কৰিবলৈ লৈছোঁ এই অনুষ্ঠানটিত অসমৰ আমাৰ যিসকল অগ্ৰজ আছে সাংস্কৃতিক বিষয়ত বিভাগত যিসকল অগ্ৰজ আছে বাটকটি আছে তেখেতসকল থকাৰ লগতে জ্যেষ্ঠ কনিষ্ঠ সকলো লগ হৈ পেলাই এই অনুষ্ঠানটি কৰিবলৈ লৈছোঁ গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ এই অনুষ্ঠানটি সম্পূৰ্ণ বিনামূলীয়া এটা অনুষ্ঠান হ'ব য'ত আমাৰ পাছ বা টিকেট ছিষ্টেমৰ ব্যৱস্থা নাথাকে গতিকে আমি টিকেট নোহোৱাকৈ সকলোৱে মুকলিমূৰীয়াকৈ যাতে অনুষ্ঠানটো পৰিৱেশন কৰিব পাৰে তেনেকৈ আমি আয়োজন কৰিছোঁ আমাৰ অসমত থকা কণ্ঠশিল্পীসকলৰ উপৰিও অসমৰ বাহিৰত মুম্বাইত বা আন ঠাইত যিসকলে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে তেনেকুৱা বহুগৰাকী কণ্ঠশিল্পী বা তেনেকুৱা সংগীত শিল্পীক আমি আমন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিছোঁ আমাৰ ইতিমধ্যে জ্যোতিচিত্ৰবনত ৰিহাৰ্চেলৰ কাম দ্ৰুতগতিত চলি আছে বাকী কামখিনিও আমাৰ চলি আছে গতিকে সংবাদ মাধ্যমে যদি ইচ্ছা কৰে আমাৰ ৰিহাৰ্চেল আৰু 3 দিন আছে জ্যোতিচিত্ৰবনত আজিও চলি আছে গতিকে আপোনালোকে যদি প্ৰাৰম্ভিক কিছু আপোনালোকে প্ৰচাৰৰ কাৰণে যদি দেখুৱাব বিচাৰে ৰাইজক জনাব বিচাৰে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে জ্যোতিচিত্ৰবনত গৈ সেই চিত্ৰসমূহ আমাৰ ৰিহাৰ্চেলৰ যি পৰিৱেশ সেই পৰিৱেশ আপোনালোকে সুন্দৰকৈ সেইখিনি আপোনালোকৰ প্ৰচাৰত উপলব্ধ কৰিব পাৰিব গতিকে সেইখিনি কামনা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ এই অনুষ্ঠানটোৰ নাম জুবিন জোনাক কণ্ঠলৈ সুৰৰ পৰীক্ষা গতিকে এই অনুষ্ঠানটোত আমি সেইদিনা 2025 চনত অসমৰ আমাৰ এই অসমত কাম কৰি থকা যিসকল সংগীত শিল্পী বা সাংস্কৃতিক শিল্পী আমাৰ মাজৰ পৰা আঁতৰি গৈছে আটাইকেইগৰাকীলৈ সেইদিনা শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হ'ব সকলোৰে এটা ট্ৰিবিউট অনুষ্ঠান কিন্তু মুখ্যতঃ আমি জুবিন দাৰ গানেৰে এই অনুষ্ঠানটো মুখৰিত কৰিম আৰু তাত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ এইটো আপোনালোকে যদি প্ৰচাৰ কৰে খুব ভাল হ'ব কাৰণ অসমৰ প্ৰতিগৰাকী
সাংস্কৃতিক কৰ্মী যিসকল আমাৰ মাজৰ পৰা 25 বৰ্ষ আমাৰ মাজৰ পৰা আমাক এৰি থৈ গৈছে সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে এই অনুষ্ঠানটো পতা হৈছে। কিন্তু যিহেতু এটা সাংস্কৃতিক অনুষ্ঠান গতিকে আমি সেই অনুষ্ঠানটোত আপোনালোক সকলোকে আজি এই মঞ্চৰ পৰা আমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহক আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত কৰক। মানে কণ্ঠশিল্পীয়ে থাকিব অসমৰ চুকেল কোণাৰ পৰা আদি কৰি সকলো ডিব্ৰুগড়, যোৰহাট, নগাঁও, লখিমপুৰ, বঙাইগাঁও, তেজপুৰ সকলোখিনি আৰ্টিষ্টেই থাকিব। যোনে যেনেকৈ পাৰে সেইখন সকলো থাকিব। কিন্তু শ্ব'টো কৰিবৰ কাৰণে প্ৰায় 200গৰাকীৰ ওপৰত আৰ্টিষ্টে পাৰফৰ্ম কৰিব। আৰু যিবিলাক ছাৰপ্ৰাইজ আছে সেই ছাৰপ্ৰাইজখিনি সেইদিনাখনলৈকে থাকক। বেছি ভাল পাব আপোনালোকে তেতিয়া টেলিকাষ্ট কৰি। আৰু 2 নম্বৰ প্ৰায় 70ৰ পৰা 80গৰাকী মিউজিচিয়ানছে সেইদিনাখন সম্বল কৰিব গোটেই আৰ্টিষ্টখিনিৰ লগত। আৰু তাতে নতুন পুৰণা জুবিনদাৰ লগত বজোৱা, এতিয়া বজাই থকা আৰু পুৰণা বজোৱা সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৱে ৰিহাৰ্চেলো কৰিছে, গতিকে সকলোৱে থাকিব তাতে। আৰু প্ৰায় 10গৰাকী মিউজিক ডিৰেক্টৰ্ছ, প্ৰায় 8গৰাকী মিউজিক ডিৰেক্টৰ্ছে গোটেই অনুষ্ঠানটো পৰিচালনা কৰিব, সংগীত নিৰ্দেশন কৰিব। সমবেতই হ'ব, কিন্তু সমবেতটো আমি সেইকাৰণে মিউজিক ডিৰেক্টৰ্ছক দিছোঁ যাতে তেওঁলোকে ডিজাইন কৰে। এটা যাতে এইটো এনেকুৱা নহয় যে পুৰা ছিংগিং হ'ব, এইটো নহয়। খুব ধুনীয়াকৈ ডিজাইন কৰিছে প্ৰতিগৰাকী মিউজিক ডিৰেক্টৰ্ছে। নৱপ্ৰজন্মৰ আৰু আপোনালোকক জনাওঁ যে গতিকে ডিজাইন কৰিছে গোটেই বস্তুটো। তো গতিকে সমবেত হ'লেও এটা খুব ধুনীয়া অনুষ্ঠান আপোনালোকে দেখা পাব। কাৰণ 5 ঘণ্টাত 200গৰাকী শিল্পী অনুষ্ঠান কৰা একেদিনাখনে সম্ভৱ নহয়। গতিকে সেইটো থাকিব। আৰু 2 নম্বৰ, আপোনালোকে সদায় আমাক অনুষ্ঠান বেলেগ অনুষ্ঠান পাতে, আমি সদায় গাবলৈ যাওঁ, আপোনালোকে সদায় সেইটোৱে দেখা পাইছে। কিন্তু এই অনুষ্ঠানখন আমি পাতিছোঁ। আৰু এই অনুষ্ঠানখনৰ বিশেষত্ব এইটোৱে, জুবিন গাৰ্গে সদায় কৈছিলে যে নৱপ্ৰজন্মক তেওঁ সদায় আগুৱাই দিয়ে। নতুন কোনোবা আহিছে সদায় তেওঁক গীত গোৱাই, সদায় তেওঁক চান্স দিয়ে। গতিকে আমিও সেই কথাটোতে প্ৰাধান্য দিছোঁ। যিমান নতুন কণ্ঠশিল্পী আছে সেই সকলো কণ্ঠশিল্পীয়ে কিন্তু অনুষ্ঠানটোত গীত পৰিৱেশন কৰিব। গতিকে সেইটো এটা খুব ইম্পৰ্টেণ্ট চেপ্টাৰ তাতে থাকিব। আৰু নৱপ্ৰজন্মৰ সকলো শিল্পীকে আপোনালোকে দেখা পাব।